নমস্কাৰ ইন্দ্ৰধনু অসমৰ অন্যটা ভিডিঅ'লৈ মই পৰীক্ষিত গগৈয়ে স্বাগতম জনাইছোঁ আৰু আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোত ক্লিক কৰাৰ কাৰণে। আজি আমি এনেকুৱা এগৰাকী মহিলাৰ কাষলৈ আহিছোঁ যিগৰাকী মহিলাৰ সাহস আৰু উদ্যমিতাৰ কাহিনী আপোনাক অনুপ্ৰাণিত কৰিব। তেখেতে দীৰ্ঘদিন ধৰি শিশুসকলৰ সুৰক্ষাৰ কাৰণে নাৰী সুৰক্ষাৰ কাৰণে কাম কৰি আছে আৰু তেখেতে কি কাম কৰিছে কেনেধৰণে কাম কৰিছে লগতে আপুনি আপোনাৰ শিশুটিক লৈ কেনেধৰণে আগবঢ়া উচিত বা শিশুৰ মনস্তত্বক লৈ আমি কেনেধৰণে আগবঢ়া উচিত তেওঁলোকক কি ধৰণে আচলতে জীৱনটোত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি ভূমিকা ল'ব লাগে গোটেইখিনি কথা আমি তেখেতৰ সৈতে আমি আলোচনা কৰিম। গতিকে বলক আজিৰ ভিডিঅ'টো যথেষ্ট ইণ্টাৰেষ্টিং হ'ব। গতিকে আৰম্ভণিতে আমি তেখেতক আপোনালোকৰ সৈতে চিনাকি কৰিবলৈ বিচাৰিছোঁ। তেখেত হৈছে শিৱসাগৰৰ অন্যতম অগ্ৰণী এগৰাকী উদ্যমী মহিলা বন্দনা কৌশিক বৰদলৈ। তেখেত উপস্থিত আছে। বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অশেষ ব্যস্ততাৰ মাজতো আপুনি এখন সময় আমাৰ কাৰণে দিছে। আৰম্ভণিতে কি ক'ব? প্ৰথমতে মই তোমাৰ পেজটোৰ মানে সাফল্য কামনা কৰিম, কাৰণ তুমি এনেকুৱা এটা কাম কৰিবলৈ আগবাঢ়ি আহিছা আৰু তাত মানে আমাৰ দৰে একদম সাধাৰণ মানুহক তুমি মাতিছা ন। এই আমাৰ কিছুমান কথা শুনিবলৈ বিচাৰিছা, সেইটোৱে মানে ভাল লগা কথা যে শুনিবলৈ যে বিচাৰিছা আমাৰ কথা। তাৰ বাবে অশেষ ধন্যবাদ। তুমি সফল হোৱা। যিহেতু আপুনি যথেষ্টখিনি সামাজিকভাৱে কাম কৰিছে আৰু আমি দেখিছোঁ যে আপুনি যথেষ্ট সময় শিশুসকলৰ কাৰণে কাম কৰি আছে আৰু আপুনি ইতিমধ্যে কিছু সময় ৰাজনীতিৰ জগতখনতো দীৰ্ঘ সময় জড়িত আছিলে আৰু তাৰ লগতে আপুনি এগৰাকী উদ্যমী মহিলা ব্যৱসায়িক ক্ষেত্ৰখনতো আপুনি যথেষ্ট কাম কৰিছে আৰু সেইফালৰ পৰা আপুনি এগৰাকী আনৰ কাৰণে অনুকৰণীয় আৰু আদৰ্শমান মহিলা, সেইটো আমি নিজে দেখিছোঁ। মই এটা কথাই সুধিব বিচাৰিম যে আচলতে আপোনাৰ এই জাৰ্ণিটো যিধৰণে আপুনি সামাজিক ক্ষেত্ৰখনলৈ ওলাই আহিলে, শিশুসকলৰ কাৰণে কাম কৰা এটা আপুনি মন বান্ধিলে বা আপুনি আজি দেশত কাম কৰি আছে, কেনেধৰণে আৰম্ভ হৈছিলে গোটেই কামখিনি? ইয়াতে মানে মই তোমাক ক'ব লাগিব, একচুৱেলি মোৰ দেউতা তাৰমানে আমি যেনেকৈ ডাঙৰ হৈছিলোঁ তাত আমি মানে একদম ৰাজহুৱা টাইপৰে মানুহ আছিলোঁ, গম পালানে? মই স্কুলৰ বা আছিলোঁ তেনেকৈ পেলাই দায়িত্বতে আছোঁ। তাৰপিছতে তোমাৰ কলেজত আহিলোঁ, কলেজতো মই সেই তেতিয়াই মানে এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু পিছতো মানে আমাৰ ঘৰখন মানে এনেকুৱা ৰাজহুৱা ঘৰ এখনেই আছিলে। গতিকে সেই কথাটো ক'ৰবাত নহয় ক'ৰবাত আছিলেই। পিছত যেতিয়া শিৱসাগৰলৈ আহিলোঁ, 2005ত শিৱসাগৰলৈ মই আহিছোঁ যেতিয়া, আহি পেলাই ধৰি লোৱা স্বামীৰ ঘৰৰ পৰিৱেশটো অলপমান বেলেগ, কিন্তু ক'ৰবাত যে মানে ক'ৰবাত লাইন এটা বনিয়ে থাকে নহয়, কিছুমান মানুহৰ কাৰণে লাইন এটা সদায় মানে সেয়াই বনিয়ে আছে। ভগৱানে মোক চাগে এইটো কাৰণে মানে ৰাখিছে যে মই এনেকুৱা সদায় সামাজিকভাৱে জড়িত হৈ থাকিব লাগিব, হৈ গ'লো আৰু তেনেধৰণে আগবাঢ়ি যোৱা গ'ল। আচলতে জানিবলগীয়া আপোনাৰ পৰা বহুতখিনি কথা আছে বুলি মই ভাবিছোঁ আৰু দেখা যায় যে আজি দেশত যিসকল শিশু আছে, শিশুসকলক যেতিয়া তেওঁলোক আগবাঢ়ি আহে বা ডাঙৰ হৈ আহে, বহু ক্ষেত্ৰত তেওঁলোকৰ মনস্তত্বক মাক দেউতাকেও অধ্যয়ন নকৰে বা তেওঁলোকে মাক দেউতাকে এনেকুৱা ভাবে যে নিজৰ মতে ল'ৰা ছোৱালীখিনিক বা তেওঁলোকৰ সন্তানক আগবঢ়াই নিবলৈ বিচাৰে। কিন্তু শিশুৰ মনস্তত্বত বা কি আছে, সি কিটো মানে ভাল পায়, সেইটো বহুতে আচলতে নজৰ আন্দাজ কৰাৰ নিচিনা পৰিলক্ষিত হয় বা শিশুটোক বুজিবলৈ চেষ্টা নকৰে। মাক দেউতাকে যিটো জাপি দিয়ে সেইমতে ল'ৰা ছোৱালী আগবাঢ়িব লাগিব, এনেকুৱা এটা ধাৰণা আজিৰ সমাজখনত গঢ় লৈ উঠা দেখা গৈছে। এই ক্ষেত্ৰত আচলতে মাক দেউতাকে কেনেকুৱা কি কৰিব লাগে আৰু কি কৰিব নালাগে আচলতে আপোনাৰ মতে? আচলতে শিশুটোক ক্ষেত্ৰত মানে যোনটো ভিজিলেন্স, অভাৰ ভিজিলেন্স, সেইটোৱে নাইকিয়া কৰিব লাগে প্ৰথম। তুমি শিশুটো এটা ইণ্ডিভিজুৱেল পাৰ্চনেলিটি, সেই কথাটো প্ৰথমতে তুমি একচেপ্ট কৰি ল'ব লাগিব। আৰু মই এই কথাটো কওঁতে মানে মোৰ এটা ঘটনালৈ মনত পৰি আছে। মাজতে শিৱসাগৰ চাইল্ড লাইনে এটা মানে বাচ্ছা, শিৱসাগৰ চাইল্ড লাইনলৈ এটা মানে বাচ্ছাই ফোন কৰিছিলে। ল'ৰাটো তোমাৰ এতিয়া 17 মান হৈছে, যে মানে সি একদম টৰ্চাৰ্ড বাই হাৰ, মানে হিজ পেৰেণ্ট মানে তাৰপিছতে আহিলে চাইল্ড লাইনত, আহিলে ল'ৰাটো নিজে আহিলে, আহি পেলাই তাৰপিছতে অৱলীলা ক্ৰমেতো আমাৰ ওচৰতে পৰেহি আৰু ধৰি লোৱা যিখিনি হয়। তাৰপৰা আহিলে, মই ল'ৰাটো যেতিয়া সোমাওঁতে মানে মই অকণমান মানে চাইকলজি মানে মোৰ অকণমান অধ্যয়ন কৰোঁ কাৰণে ধৰি লোৱা, কাৰণ মোৰ পঢ়া ছাবজেক্টটো তেনেকুৱা আছিলে, মাষ্টাৰ অফ ছ'চিয়েলৰ। গতিকে তাত ধৰি লোৱা মোৰ কিছু মানে ধৰি লোৱা মেণ্টেল হেল্থৰ ওপৰতো মই পঢ়িব লগা হৈছিলে। মই তেতিয়া মানে সোমাওঁতে দেখিছোঁ যে শিশুটো মানে ল'ৰাটো মানে বহুত গুড মানে মেণ্টেল হেল্থ কণ্ডিশ্যনত তাৰ নাই। তাৰপিছতে সেইখিনি সময়ত মই বেলেগ কিবা এটা অৰ্ডাৰ দেখি আছিলোঁ। তাৰপিছতে তেনেতে মানে মোৰ লগৰগৰাকীয়ে মানে ষ্টেটমেণ্ট ল'ৰাটোক ল'বলৈ ধৰিলে, কিন্তু মানে যিহেতু মানে এই ল'ৰাটোৰ মানে মুখখন মোৰ চকুত মানে ভাহি আছে, মই পটককৈ মানে লগৰগৰাকীক ৰাখি পেলাই মই মানে শিশুটোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ।
তেতিয়া মই গম পালো যে মানে মই যিটো ভাবিছিলো সেইটো একচুৱেলি ল'ৰাটো তাৰ মানে হেৰি তোমাৰ এটা সাংঘাতিক মানে ভয়ানক মানে মানসিক ৰোগ এটা সি ভুগি আছে তাৰ কাৰণটো শুনি পেলাই মানে কাৰণটো জানি পেলাই ইমান দুখ লগা ঘটনা ল'ৰাটো মানে এজন আৰ্টিষ্ট চিত্ৰকৰ সি খুব ভাল ছবি আঁকে তাক মই ইনষ্টেণ্ট ছবি তাৰ সাইকোলজিটো ষ্টাডি কৰিবলৈ কাৰণে মই তাক ইনষ্টেণ্ট ছবি কিছুমান আঁকিবলৈ দিছিলোঁ সি ইমান মানে তাৰ সুন্দৰ মানে ছবিৰ যোনটো মানে কনচেপ্ট ইমান ধুনীয়াকে আঁকিছে মই ছবি বুজি নাপাওঁ কিন্তু মই সাইকোলজিটো বুজিবলৈ কাৰণে যিহেতু মই তাক আঁকিবলৈ দিছোঁ মই তেতিয়া তাক সুধিলোঁ বোলো কথাটো কি হৈছে তুমি মোৰ লগত পাতাচোন গোটেইখিনি কথা সি মোৰ পাতিলে তেতিয়া গম পালোঁ যে সি যে ছবি আঁকি ভাল পায় তাৰ দেউতাকে এটা লেভেললৈকে তাক ছবিত মানে ঠিকেই ছাপোৰ্ট কৰিছিলে কিন্তু যেতিয়া সি ভাবি ল'লে যে সি মানে চিত্ৰকৰ এজনে হ'ব এজন আৰ্টিষ্টেই হ'ব তেতিয়া তাৰ বাপেকৰ মানে প্ৰব্লেম আহি গ'ল আৰু প্ৰব্লেম যে আহি গ'ল মানে এনেকুৱা লেভেলত আহি গ'ল সি অঁকা ছবি তবি মানে চবখিনি মানে ছিঙি পেলালে আৰু এই যে ছবিখিনি ছিঙি পেলালে এই ঘটনাটোৱে ল'ৰাটোক মানে ইমানেই বেছি মানে মনত আঘাত দিলে সেই আঘাতৰ কাৰণে সি মানে তাৰ হেৰিটো বাঢ়ি গ'ল তাৰ যোনটো ষ্ট্ৰেছ লেভেল বা সি হতাশাত গুচি গ'ল আৰু বহুত সময়ত আমি মেণ্টেল হেল্থৰ কথা একদম কনচিয়াছ নহয় দেই আমি মেণ্টেল হেল্থৰ কথা নাজানো গতিকে নজনাৰ ফলশ্ৰুতিত তাৰ এটা মানে বেমাৰ মানে মই এতিয়া বেমাৰ হেৰিত নামটো ক'বলৈ খোজা নাই একচুৱেলি সেই এটা সাংঘাতিক ধৰণৰ সি মানসিক ৰোগত সি ভুগিবলৈ ধৰিলে যিটো ৰোগত মানে তাক অনাবৰতে মই তেতিয়া তাক সুধিছিলোঁ যে মানে তুমি ইয়াৰ পৰা যে তুমি ইমান যে কষ্টখিনি পাই আছা তুমি পৰিত্ৰাণৰ কথা কেনেকে ধৰণে ভাবা মানে তোমাৰ মানে কি ধৰণে মনলৈ আহে তেতিয়া সি মোক কৈছিলে মেম মই যে আপোনাক অকণমান আগতে কৈছিলোঁ মই যে মানে বাইকখন চলাই গৈ আছো এতিয়া মানে মই একদম মানে এটা মানে মই যেন এই মুহূৰ্ত যেন মই হাতকেইটা এৰি দিম আৰু মানে মই সকলো যন্ত্ৰণাৰ পৰা মুক্তি পাম সেই তেনেকুৱা ধৰণৰ তাৰমানে তাৰ মনত এটা আত্মহত্যাৰ টেণ্ডেঞ্চি সি অনবৰতে কঢ়িয়াই ফুৰা হ'ল সি কমিউনিকেট কৰিব নোৱাৰে আই কণ্টেক্ট কৰিব নোৱাৰে এই যে গোটেই কথাখিনি মই কৈছোঁ আচলতে কি হৈছে আমি জনা নজনাকে বহুত পেৰেণ্টে আমি সেই কামটো কৰি আছোঁ আমি সদায় শিশুটোক তাৰমানে নিজৰ মতে গঢ় লোৱাতকে আমি আমাৰ মতে তাৰমানে গঢ়িবলৈ খোজো এতিয়া মোক যদি তুমি সোধা যে মোক এদিন মোৰ এজনী বান্ধৱীয়ে সুধিছিলে যে পাহি মানে স্বীকৃতি মোৰ ছোৱালীজনী ডাঙৰ হ'লে কি হ'ব মই কৈছিলোঁ যে মইতো নাজানো তাই ডাঙৰ হ'লে কি হ'ব তাইৰ জীৱন তাইৰ চইচ ঠিক ঠিক কিন্তু সেই বস্তুটো তাৰমানে কিমানজন পেৰেণ্টৰ আছে কোৱা সিহঁতক আমি জন্ম দিছোঁ সিহঁতক আমি এটা বাট দেখুৱাব পাৰোঁ সিহঁত যাতে মানে বেয়া নহয় বা মানে ভুল সংগত নপৰে তাৰ কাৰণে আমি সচেতন হ'ব পাৰোঁ কিন্তু অভাৰ ভিজিলেন্সৰ জৰিয়তে আমি সিহঁতৰ স্বাধীনতা সিহঁতৰ চিন্তা শক্তি হৰণ কৰাৰ কিন্তু আমাৰ অধিকাৰ নাই দেই হয় আৰু সেই কামটো কৰাৰ পিছত আচলতে শিশুটোৱে যিমতে আচলতে আগবাঢ়ি যাব বিচাৰে সেইমতে আগবাঢ়ি যাব নোৱাৰে কেতিয়াও নোৱাৰে আৰু এটা সময়ত গৈ কিন্তু সফলতাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় তেওঁ হয়তো কোনোবা এজন মানে এটা মানে ধৰি লোৱা যেনেকে নহওক বৃত্তি এটা ল'ব পাৰে কিন্তু তুমি যদি মেক্সিমামকে সোধা আজি যদি আমাৰ জেনেৰেশ্যনৰ বা আমাৰ আগৰ জেনেৰেশ্যনৰনো কাৰোবাক সোধা তেতিয়াহ'লে হয়তো কোনোবাই ক'ব যে মই আমুকটো হ'ব বিচাৰিছিলোঁ কিন্তু মোৰ মা দেউতাই নিবিচাৰিলে সেই কথাটো ভয়ানক তুমি ভাবি চোৱাচোন তোমাৰ নিজৰ জীৱনটোত তুমি কি হ'ব বিচাৰিছিলা সেইটোৱে হ'ব নোৱাৰিলা আৰু এতিয়া মানে ভয়ানক হৈছে আমাৰলৈকে ঠিকে আছিলে চাগে আমাক ইমান বেছি মানে প্ৰেছাৰাইজ নাছিলে কিন্তু এতিয়া মোৰ লগৰ ছোৱালী মানে মোৰ হেৰিবিলাককে দেখো মানে মোৰ ছোৱালীৰ লগৰবিলাককে দেখো ইমান মানে কনচিয়াছ মাক দেউতাক মোৰতো কেতিয়াবা লাগে মই বেছি মানে বেছি কেজুৱেল নেকি কিন্তু মই ভাবো বোধহয় চাগে শিশু সুৰক্ষাৰ লগত জড়িত হৈ থকাৰ কাৰণে নেকি মই ভাবো যে সিহঁতৰ স্বাধীনতা আছে নিজৰ চিন্তাৰ মানে স্বাধীনতা আমি দিব লাগে কাৰণ অকল আৰ্থিক স্বাধীনতা বা আন স্বাধীনতাই মানে পৰ্যাপ্ত নহয় বুলি মই অনুভৱ কৰোঁ দেই চিন্তাৰ স্বাধীনতাও বহুত জৰুৰী যিকোনো এগৰাকীৰ কাৰণে তেওঁ মহিলাই হওক বা শিশুৱে হওক কাৰণ তেনেকৈ পেলাইহে চাগে পাৰ্চনেলিটিটো কমপ্লিট হৈ গৈ পূৰ্ণাংগ ব্যক্তি হিচাপে চাগে এজন স্বাধীন চিন্তাৰ ব্যক্তিহে চাগে পূৰ্ণাংগ ৰূপে পৰিগণিত হ'ব পাৰে গতিকে মই ভাবোঁ যে এইটো হোৱা উচিত আৰু দিনক দিনে দেখা গৈছে যে সমাজখনত এনেকুৱাবিলাক ঘটনা খুব হৈছে
বা শিশুসকলৰ এনেকুৱা ইমান মানে প্ৰেছাৰত আহিবলগীয়া হৈছে শিশু সুৰক্ষা বা শিশুৰ অধিকাৰৰ ক্ষেত্ৰত আইনে কিবা ব্যৱস্থা লৈছে নেকি বা সেই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণে কাম কৰিছে শিশু সুৰক্ষাৰ ক্ষেত্ৰত তোমাৰ আইনৰ প্ৰচুৰ অৰিহণা আছে এতিয়া তোমাৰ মানে শিশুক লৈ আইন সদায় সচেতন আইন বিৰাট সচেতন এতিয়া ধৰি লোৱা মই তোমাক যদি কওঁ শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষকৈ গাৰ্ল চাইল্ডৰ ক্ষেত্ৰত যোনটো পক্সো তাৰতো মানে একদম কঠোৰতম শাস্তি আছে এতিয়াতো আৰু দণ্ড সংহিতা যোনটো আহি আছে ধৰিলা তাততো মানে ধৰিলা তাততো একদম কঠোৰতম শাস্তি হয় মৃত্যুদণ্ড নহয় যাৱজ্জীৱন কাৰাদণ্ড এই তেনেকুৱা ধৰণৰে আইনৰ ফালৰ পৰা সদায় শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত মানে এইখিনি ধৰণৰ সহায় কৰিবলৈ সদায় আইন তৎপৰ এতিয়া চাইল্ড লেবাৰৰ ক্ষেত্ৰতে চাইল্ড লেবাৰৰ ক্ষেত্ৰতো আইন সদায় তৎপৰ হয়নে ফলস্বৰূপে হৈ থাকে ধৰিলা এনেকৈ ৰেস্কিউ হৈ থাকে চাইল্ড লাইনে হওক বা লেবাৰ ডিপাৰ্টমেণ্টৰ যুটীয়া যোনটো টাস্ক ফ'ৰ্চ তাত আৰক্ষীও থাকে গতিকে তেওঁলোকেতো কৰি থাকে সেইখিনি কাম মানে হেৰি কোনো ক'ৰবাত ইনফৰমেশ্যন পালেও কেতিয়াও এয়া নকৰে এন জি অ'ৰ ক্ষেত্ৰতো এন জি অ'বিলাকেও এইটো ক্ষেত্ৰত মানে এটা বহুত অগ্ৰণী ভূমিকা লয় এই কামবিলাক আইনৰ মানে কেতিয়াও মানে আইন ভংগ হোৱাকে হেৰি নহয় এটা মানে আইন বিৰাট সচেতন এই কথাটোক লৈ পেলাই আৰু ইয়াত মানে তোমাৰ সংশ্লিষ্ট ডিপাৰ্টমেণ্টবিলাকেও যথেষ্ট সহযোগ আগবঢ়ায় কিন্তু তাৰ পিছতো কিছুমান আইন কিন্তু আমি নজনাকে আমাৰ পিতৃ মাতৃয়েও মানে শিশুৰ ক্ষেত্ৰত ভংগ কৰে গম পালানে এই যে মই অকণমান আগতে ক'লো সেই ল'ৰাটোৰ কথা ল'ৰাটোৰ ক্ষেত্ৰত ধৰি লোৱা যিখিনি হৈছে তাক যোনটো মানসিকভাৱে শাস্তি দিছে যোনটো মানসিক ধৰণৰ অশান্তিৰ সেয়া কৰিছে এই কথাবিলাক ভয়ানক কথা এতিয়া মই তোমাক সিদিনাখন এটা ঘটনা মানে মই তোমাক ক'ম এটা বাচ্চা মানে ধৰি লোৱা মাকৰ দ্বাৰা মানে ইমানেই মাকগৰাকী মানে ধৰি লোৱা মাতাল মাকগৰাকীয়ে ইমানেই বেয়াকে মাৰপিট কৰিছে যে কোনোবা ধৰি লোৱা ওচৰ চুবুৰীয়ে আহি পেলাই তাৰমানে কমপ্লেইন কৰিব লগা হৈছে তেনেকুৱা সময়তো আৰু ঘটনা হয় যে আমি দেখো কেতিয়াবা শিশুটোক মানে নিজৰ মাক বাপেকৰ ফালৰ পৰাই শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াবা প্ৰব্লেম হয় তেনেকুৱাতো কেতিয়াবা এইটো ঘটনাও আমি পাই থাকো যে ধৰি লোৱা বাপেকৰ দ্বাৰাও যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হয় বা সেইখিনিলৈ নগলেও তুমি কওঁ যে এনেকুৱা মাৰপিট বা অন্যান্য ধৰণৰ বেয়া ঘটনা সিহঁতৰ লগত হৈ থাকে তাত কেতিয়াবা এনেকুৱাও হয় যে আমি মাক বাপেকৰ পৰাই শিশুটিক আনি পেলাই আমি বেলেগকে সংস্থাপিত কৰিছো যে এইটো ঘটনা কিয় হ'ব লগা হৈছে যদি শিশুটি মাক বাপেকৰ ওচৰত সুৰক্ষিত হ'লহেঁতেন তেতিয়াহ'লেতো নহয় ন অধিকাংশ মাক দেউতাকো আচলতে সেই আইনৰ ক্ষেত্ৰত বা যিখিনি আইনৰ যিখিনি নিয়ম আছে বা যিখিনি ৰুল আছে সেইখিনি বিষয়ে নাজানে বা তেওঁলোক অভিজ্ঞ নহয় ডাঙৰ কথা নহয় নজনাটো কিন্তু কথাটো ক'ত হৈছে সকলোৱেতো আইন নপঢ়ে ন আইন সকলোৰে পঢ়াৰ ছাবজেক্টটো নহয় ধৰি লোৱা কিন্তু সেইটোৰ কাৰণে মই ভাবো যে সেইটোৰ কাৰণে হোৱা নাই কিন্তু এই যে ভাবিছে আমি জন্ম দিছো গতিকে সিহঁত আমাৰ মতেই হ'ব লাগিব ইহঁতৰ ওপৰত আমাৰে একমাত্ৰ অধিকাৰ সেই কথাটোৰ পৰাহে আচলতে গোটেইখিনি গণ্ডগোলটো আৰম্ভ হৈছে ইণ্ডিভিজুৱেল পাৰ্চনেলিটি হিচাপে শিশুক মানি ল'বলৈ নোখোজাটোৰ পৰাহে প্ৰব্লেমটো হৈছে আইনৰ কথা পিছতহে আহিব যেতিয়া ভংগ হ'ব তেতিয়াহে আইনৰ ধৰি লোৱা হেৰিখিনি কথা আহি পৰে ন অভিভাৱক আচলতে সচেতন হ'ব লাগিব বা সজাগ হ'ব লাগিব এক্সেক্টলি মানে তোমাৰ শিশুটিক মানে এটা নিৰ্দিষ্ট নিয়মৰ মাজেৰেহে তুমি হেৰি কৰিব পাৰিবা আৰু আমাৰ ইয়াতে দুখ লগা কথাটো কি হয় আমি ইমান উন্নত দেখো নহয় যে আমি প্ৰি পেৰেণ্টিং কাউন্সেলিং মানে ল'ম ন প্ৰি পেৰেণ্টিং কাউন্সেলিং ল'ম আমি নজনাৰ ফলশ্ৰুতিটো শিশুটিক আমি বহুত সময়ত তোমাৰ আঘাতেই দি থাকো নজনাকে যেটো কৰিব নালাগে এইটো কৰা যায় এক্সেক্টলি তেনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে আপোনালোকে কেনেকুৱা ধৰণৰ এতিয়া পদক্ষেপ লৈছে সমাজৰ পিতৃ মাতৃসকলক সজাগ কৰাৰ ক্ষেত্ৰত বা বহুত এনেকুৱা জেগা আছে য'ত শিক্ষাৰ প্ৰসাৰটো একেবাৰে কম মাক দেউতাক বহুত অশিক্ষিত বহুত কথা নাজানে তেনেকুৱা আচলতে সজাগ কৰাৰ ক্ষেত্ৰত বা শিশুসকলৰ যে মনস্তত্বক আমি অধ্যয়ন কৰিব লাগে বা তেওঁলোকৰ মনস্তত্ব বুজিলৈ আচলতে তেনেধৰণে আগবাঢ়িবলৈ দিয়া উচিত সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ আপোনালোকে লৈছে তেনেকুৱা ধৰণৰ ঘটনাবিলাক যেতিয়াই হয় তাৰ পিছত যেতিয়া আহে আমিতো আমাৰ ফালৰ পৰা গোটেই কথাখিনি বুজাই দিওঁৱেই আৰু নহ'লেও তাৰমানে তোমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আৰু চাইল্ড লাইনে এই ক্ষেত্ৰত মানে যথেষ্ট সজাগতাৰ কাম কৰি থাকে কিন্তু আমাৰ মানে প্ৰথম কথাটো হৈছে কি আমি দেশ হিচাপে তাৰমানে আমি ইমান
আমাৰ মাজত ইমান মানে কথাবিলাক বুজিব পৰাকে বা এইখিনি জানিবলগীয়া কথা হিচাপেও তাৰমানে সচেতন ব্যক্তিৰে অভাৱ গতিকে তেওঁলোকে প্ৰগ্ৰেমখিনি কৰি থাকে চাইল্ড লাইন বা মানে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটে এইটো ক্ষেত্ৰত একদম গভীৰ মনোযোগেৰে প্ৰগ্ৰেমখিনি কৰে তেওঁলোকে ছাকচেছ ৰেটো বাঢ়িছে বাৰু এতিয়া চাইল্ড মেৰেজৰ ক্ষেত্ৰত মানে বহুত ছাকচেছ ৰেট আহিছে দিয়াচোন এতিয়া কোনো তাৰমানে কোনো পেৰেণ্টে মানে বাচ্চাক মানে হেৰি কৰিবলৈ নিদিয়ে বৰঞ্চ তুমি আচৰিত হবা মানে সদায় ঘটনাবিলাক সংঘটিত কৰে ল'ৰা ছোৱালীয়েহে চাইল্ড মেৰেজৰ ঘটনাটোতে ল'ৰা ছোৱালীবিলাকেহে মানে কৰে আৰু পেৰেণ্টেহে আজিকালি মানে কেছ দিয়ে যে মানে মোৰ বাচ্চাটো এয়া হৈছে গতিকে এইবিলাকো মানে সুফল বুলিয়েই ভাবো সচেতন মানুহ আচলতে সজাগ হৈছে অলপমান হ'লেও সজাগ হৈছে আপুনি যিখন ফিল্ডত কাম কৰি আছে প্ৰত্যাহ্বান আহেনে প্ৰত্যাহ্বান মানে এনেই এটা মানে কি হয় চিষ্টেমটো এইটোত এটা চৰকাৰী চিষ্টেমহে চৰকাৰী চিষ্টেম হিচাপত এটা খুব ভালকে মানে হেৰি হিচাপে গৈ থাকে কিন্তু প্ৰত্যাহ্বান বুলি ক'লে যদি মই কওঁ মানে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো ক'ত জানানে সেই মই যে ক'লো অভাৰ ভিজিলেন্স বা ধৰি লওক এজ এ ইণ্ডিভিজুৱেল পাৰ্চনেলিটি শিশুটোক মানি ল'বলৈ কৰা অস্বীকাৰ সেইখিনি আৰু ২ নম্বৰ কথা মানে অসচেতন ব্যক্তি অসচেতন ব্যক্তিৰ মানে কাৰণেই শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সাংঘাতিক মানে প্ৰশ্নবোধক চিন আহি পৰে এইখিনি দুখ লগা কথা যেতিয়া মানে যাওঁ কেতিয়াবা এনেকুৱাও কেতিয়াবা মানে ইমান কোনোবা এটা কেছ লৈ আহি পেলাই কেতিয়াবা বিৰাট মানসিকভাৱে ভাৰাক্ৰান্ত হৈ থাকিব লাগে এই ঘটনাবিলাক কিয় হৈ আছে ধৰি লোৱা আমি খুব কষ্ট পাওঁ কেতিয়াবা কেছবিলাক ঘটনাবিলাক মুখামুখি হয় যে এনেকুৱাও হৈ আছে ন আমাৰে শিশুৰ লগত এনেকুৱা ধৰণৰ ঘটনা হৈ আছে কেতিয়াবা এনেকুৱা মানুহও পাওঁ জানানে যি মানে ধৰি লোৱা ছেকেণ্ড এখন বিয়া পাতিব গতিকে শিশুটোক মানে চৰকাৰীভাৱে অৰ্পণ কৰিবলৈ আহে চৰকাৰীভাৱে সেইটোতো হৈয়ে থাকে প্ৰায় হৈ থাকে মানে তোমাৰ গুচি যাব আৰু ক'ৰবালৈ ধৰি লোৱা কোনোবা কাৰোবাৰ লগত এফেয়াৰ হৈছে এই ঘটনাবিলাক হৈ থাকে মানে গতিকে বাচ্চাটোক চমজাই দি পেলাই আজৰি হ'বলৈ আহে আৰু কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনাও আহে যে মাক বাপেক দুয়োগৰাকীৰ মানে খুব কাজিয়া তেনেকুৱা ক্ষেত্ৰত মানে ধৰি লোৱা শিশুটিৰ মানে যোনটো নিৰাপত্তা সেই নিৰাপত্তাৰ দিশটোত মানে সাংঘাতিক ধৰণৰ ইফেক্ট হৈছে এই কথাবিলাক মানে বেয়া লগা কথা প্ৰত্যাহ্বান বুলি ক'লে তাৰমানে এই তেনেকুৱা ধৰণৰ যোনটো এনেই হেৰিটোত প্ৰত্যাহ্বানৰ কথা মই নকওঁ কিন্তু যোনটো স্মুথ ফাংচনিং কিন্তু যোনখিনি ঘটনা আমি মানে মুখামুখি হৈ থাকো সেইটোৱে মানে সাংঘাতিক মানে ক'বলৈ গ'লে এতিয়া শিশু নিগ্ৰহ বা এনেকুৱা ধৰণৰ ঘটনাবিলাক যদি আমি কমাবলৈ যাওঁ মূল কোনটো ফেক্টৰত আচলতে গুৰুত্ব দিয়াটো প্ৰয়োজনীয় কোনটো দিশত আচলতে গুৰুত্ব দিব লাগিব সচেতনতা প্ৰতিটো কথাতে তুমি যেতিয়া সচেতন হবা ন আৰম্ভণিৰ বস্তুতে হৈছে তুমি সচেতন হ'ব লাগিব সচেতন হ'লে তুমি কাৰণটো উলিয়াবা হয়নে কাৰণটো ওলালে নিৰ্মূলৰ উপায়টো ওলাব কথাটো সেইটোৱে বহুতখিনি কথা পাতিছোঁ আৰু মই আপোনাৰ কিছু ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰিম কেনেধৰণে ক'ত পঢ়া হৈছিলে ল'ৰালি শৈশৱ এনেকুৱা অকণমান কওকচোন মোৰতো মাৰ ঘৰ মৰিগাঁও তাৰপিছতে তোমাৰ মৰিগাঁৱতে মই ডাঙৰ হ'লোঁ দেউতাৰ অৰিজিনেল ডিব্ৰুগড় চাকৰি সূত্ৰে দেউতাই মৰিগাঁৱতে থাকিলে তাৰপিছতে মোৰ মামাৰ ঘৰো মৰিগাঁৱতে মৰিগাঁও এখন সৰু ঠাই কিন্তু মৰম লগা ঠাই মানুহখিনি ইটোৱে সিটোৰ লগত খুব কানেক্টেড গতিকে খুব ভালকৈ আমি ডাঙৰ হৈ আহিলোঁ মানে ধৰি লোৱা দেউতা নাটক লিখিছিলে গতিকে সেই বস্তুটোৰ আমি মানে ধৰি লোৱা সৰুৰ পৰা এটা মানে হেৰি পৰিৱেশৰ মাজতে আপোনালোকে ডাঙৰ হ'ল শিক্ষা জীৱন আৰু কেনেকৈ পঢ়িলে শিক্ষা জীৱনতো মৰিগাঁও কলেজত যেতিয়া মানে কলেজ লাইফত যেতিয়া মানে মৰিগাঁও কলেজতো তাৰমানে চবৰে মৰমৰে আছিলোঁ ছাৰহঁতেও মৰমেই কৰিছিলে আৰু তাৰপিছতে গৈ পেলাই তোমাৰ মাছ কম কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া মাছ কম কৰিলোঁ তাৰপিছতে তেতিয়াই মানে মোৰ বিয়া হ'ল বিয়া হোৱাৰ পিছত শিৱসাগৰ পালোহি 2005ত তাৰপিছত 2005ৰ সেয়া আৰু তাৰপিছত মই আকৌ MSW কৰিলোঁ সেই তেনেকেই সেয়া আৰু এতিয়া শিৱসাগৰতে ইমান মৰম পাইছোঁ বিবাহ কেনেধৰণে হ'ল প্ৰেম বিবাহ নে সি আৰু মই তাৰমানে দুটা বেষ্ট ফ্ৰেণ্ড আছিলোঁ তাৰপিছতে
কথাটো এনেকুৱা আৰু মই মানে অকণমান টম বয় টাইপ মানে ধৰি লোৱা যাৰ মানে মোৰ অকণমান মানে কিবা প্ৰেমক লৈ পেলাই তাৰমানে কোনো ইমান তেনেকুৱা কনচেপ্ট নাছিলে মই অকল মানে প্ৰেম মানে সেই হেৰিটোহে জানো এই উপন্যাসত পঢ়া ঘটনাবিলাকহে জানো তাৰপিছতে মানে মোৰ কনচেপ্টটো তেনেকুৱা আছিলে ইয়াৰ লগতে অনাবৰতে থাকো ই ল'ৰা নে ছোৱালী মোৰ মনলৈ নাহে তাৰমানে গম পালা মানে জেণ্ডাৰ নিউট্ৰেল এটা মানে হেৰি আৰু সি ল'ৰা নে ছোৱালী একো মতলব নাই কিবা এটা হ'লে চা মানে এইটো তেনেকে পেলাই তাক মই ছোৱালীও দেখাওঁ ঐ চা আমুকজনী ছোৱালী ইমান ধুনীয়া তোৰ লগত মিলিব এনেকুৱা টাইপ মানে ঘটনা তাৰপিছতে এদিন সি ঘপককে আৰু মানে সি সদায় কৈ থাকে তোৰ নিচিনা এজনী দন্দুৰীক কোনে বিয়া পাতিব ন তই মোৰ লগতে বিয়া হব লাগিব বুজিছানে তাৰপিছতে মইতো মানে মই আৰু মানে হা তোৰ লগত বিয়া হোৱাতকে মানে মই আমুক কৰিম তমুক কৰিম সেই তেনেকুৱা টাইপ তাৰপিছতে আচলতে সি যে মানে ল'ৰা মোৰ মনলৈকে অহা নাছিলে নহয় গম পালা তাৰপিছতে এদিন সি যেতিয়া মানে মোক চিৰিয়াছলি ভাল পাওঁ বুলি ক'লে মই সি যেতিয়া মানে মোক কৈছে তেতিয়া আকৌ মই ভাবিছো ই আচলতে মোক সদায় ভাল পাওঁ মানে এই মই তাক সুধিছো মানে কুৱেশ্যনটো 3 দিন 4 দিন মানৰ পিছত তই যে মোক ভাল পাওঁ বুলি কৈছিলি তাৰমানে তই মানে গাৰ্লফ্ৰেণ্ডৰ নিচিনাকে ভাল পাওঁ নে এনেই মানে মোক সদায় মানে এনেই ফ্ৰেণ্ডৰ নিচিনাকে ভাল পোৱাটোৱে ভাল পাওঁ সি ক'লে যে মই গাৰ্লফ্ৰেণ্ডকনো কেনেকে ভাল পাই নাজানো নহয় মই তোক ভাল পাওঁ আৰু সেইটোৱে তাৰপিছতে দুইটা বিয়া হলো এতিয়া 2012 মান কাজিয়াৰ অন্তত আকৌ মানে দিনটোত 2বাৰ মানকে কাজিয়া লগাৰ পিছত কাজিয়া হৈ থাকে আৰে অবভিয়াছলি হ'ব মইতো চৰকাৰ আৰু বিৰোধী পক্ষ নাম দি লৈছো নিশ্চয় আচলতে যেতিয়া প্ৰেম কাহিনীৰ অন্তত যেতিয়া আচলতে বিয়া বিবাহ হোৱা যায় সেই কথাবিলাকে আচলতে বহুত ৰোমাঞ্চিত কৰে নহয় জানো একো নাই ৰোমেন্স বুলি পেলাই একো নাই প্ৰথম কথা দুইটাই ভালকে আছো সি মোৰ ইণ্ডিভিজুৱেলিটিক ৰেচপেক্ট কৰে মই তাৰ ইণ্ডিভিজুৱেলিটিক ৰেচপেক্ট কৰো দুইটা ভালকে আছো তাৰপৰা ৰাজনীতি কেনেকৈ আপুনি ৰাজনীতিটো মানে শিৱসাগৰৰ ৰাইজৰ কৃপা কাৰণ মই তোমাক এতিয়া এটাই ক'ব লাগিব মই ৰাজনীতিৰ বিষয়ে একো মানে মোৰ হেয়া নাছিলে মই সদায় ছ'চিয়েল এক্টিভিটিজৰ লগতে জড়িত যেতিয়া মানে 2015 মানৰ ইলেকশ্যনৰ আগত আৰু বহুতকেইটা পাৰ্টিয়ে মানে মোৰ বৰ্জনা মানে হেৰি মোৰ ৰঞ্জিত বৰদলৈ ৰাজনীতি বুলি ক'লে মই দাদাৰ নামেই ল'ব লাগিব দাদাক মানে যোগাযোগ কৰি থাকে আৰু মই মানে ৰাজনীতিৰ কথা ক'লে মই তাৰমানে ভয়তে মানে আঁতৰি থাকোঁ তাৰপিছতে সেইখিনি সময়ত মানে ভাৰতীয় জনতা পাৰ্টীয়ে বহুত বেছিকে মানে জোৰ দি আছে আৰু যে মানে তেতিয়া তেওঁলোকৰ ইমান মানুহো নাছিলে নহয় 2012 মানৰ ঘটনা যে মানে মই আহিব লাগে তেওঁ মানে পাৰ্টিটোত তাৰপিছতে তেতিয়া মই এদিন মানে ক'লো আৰু মানে তেতিয়া দাদাই মানে মোৰ বৰ্জনা আকৌ বহু দিনৰ আগৰ পৰা তাৰমানে ৰাজনীতিৰ লগত মানে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত তেতিয়া মানে সদায় তেওঁ কোনোবাই কৈ থাকে তাৰপিছতে এদিন আৰু মোৰ মিষ্টাৰে ক'লে দে ইমান বেছি হেৰি কৰি নাথাকিবিচোন তইনো কি এনেকুৱা মানে মানুহ আৰু মানে তই এনেকুৱা কি ডাঙৰ মানুহ হ'লি যে এনেকৈ ইমান ৰিজেক্ট কৰি থাকিবলৈ হ'ব দে জইন কৰি দে তাৰপিছতে মই তাৰ কথাটো ৰেচপেক্ট কৰিয়ে বৰ্জনাৰ কথাটো ৰেচপেক্ট কৰিয়ে মানে জইন কৰিলোঁ থাকিলোঁ ভালেই লাগিলে মানে ইহঁতৰ ল'ৰা মানে সদায় মই মৰমেই পাই আহিছোঁ যে ভালেই পালোঁ তাৰপিছতে 2015 মানত 15ত ইলেকশ্যন হৈছেতো 14 মানৰ পৰা তাৰমানে মোক আমাৰ ওচৰৰে চিৰঞ্জিত বেজবৰুৱাহঁত তেনেকৈ পেলাই সিহঁতে টাউন মণ্ডলৰ সভাপতি আছিলে তেতিয়া যে বাইদেউ আপুনি ইলেকশ্যন খেলিব লাগিব তাৰপিছতে মই মানে সেইটো মানে মোৰ কাৰণে এটা ভয়ানক কথা আছিলে গম পাইছানে কেনেকৈ ইলেকশ্যন খেলিম ইলেকশ্যনৰ কোনো মোৰ আইডিয়াও নাই মই না মানে বেলেগ আৰু কিবা মানে উপায়েৰে মানে স্কিপ কৰি মোৰ সেইখিনি সময়তে মানে বাচ্চাটোৰ জন্ম হৈছে দ্বিতীয়টো মানে হৃদৰণ্যম তাৰপিছতে দিও যাক কওঁ আমি হৃদৰণ্যমো জন্ম হৈছে কিন্তু মানে ক'ৰবাত কথা কিছুমান ওপৰত লিখা থাকিলে যে হয় ইলেকশ্যনটো আকৌ মানে এমাহমান পিছুৱাই গ'ল ফলস্বৰূপে মানে মই মোৰ বাচ্চাটো জন্ম হৈও মই আজৰি হ'লো 1.5 মাহ সময় পাই গ'ল অলপ মাজত নাই মোৰ 1.5 মাহত মানে বাচ্চা জন্ম হোৱাৰ 1.5 মাহত মই ইলেকশ্যন খেলিছো মানে 1.5 মহীয়া বাচ্চাটোলৈ মই ইলেকশ্যন খেলিছো মিলি গ'ল আৰু মই তাৰ আগলৈকে ইলেকশ্যনৰ টিকেট মানে কিবা হালধীয়া এই ৰিক্সাত যে টিকেট লুকোৱা যে থাকে যে মই তেনেকুৱা কিবা এটা হ'ব বুলি ভাবি আছিলোঁ যেতিয়া মানে মোৰ ইলেকশ্যনৰ নমিনেশ্যন ফিল আপ কৰি আছে
ডেৰমহীয়া বাচ্ছাটোক লৈ পেলাইতো মই ক'তো ঘূৰিবও নোৱাৰো এটা নিৰ্দিষ্ট সময় 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে যাওঁ কিন্তু ছ'চিয়েলি মই মানুহজনী কানেক্টেড আছিলো যে গতিকে এটা মানে ডাঙৰ গ্ৰুপ এটা মোৰ লগত আছিলে অলৰেডি মানে সেই মই ভাবি আছিলো মানে হালধীয়া ৰিক্সাৰ টিকেটৰ নিচিনাহে কিবা এটা হ'ব বুলি আৰু গতিকে মই মানে সুধিছিলো আপোনালোকে যে মানে মোৰ যে নমিনেশ্যন ফিল আপ কৰি আছে মই টিকেট পালো নেকি যোনকেইজন দাদা প্ৰাঞ্জল কটকীহঁত দাদাহঁতে তাৰপিছতে মই কিবা মানে মই নমিনেশ্যন পালো নেকি তাৰপিছতে কৈছে এইখননো কি বোলো হয় নেকি এইখনে নেকি মইতো হালধীয়া হ'ব বুলি কিবা এটা মই ভাবি আছিলো কিয় মই ভাবি আছিলো নাজানো তাৰপিছত তেনেকে জিকিলো খুব ভাল ভোটত জিকিলো জিকি তোমাৰ তাৰপিছততো আৰু পুৰা মানে কানেক্টেই হৈ গ'লো আৰু খুব ভালকে ৰাজনীতি মানে মই ইনভলভ হৈ গ'লো বুজিব পাৰিলো তাৰপিছত পিছৰ পৰিক্ৰমাখিনিতো দেখিছাই আৰু তাৰপিছত আপুনি বিজেপি দল ত্যাগ কৰি আকৌ লাষ্টত মই বিজেপি তোমাৰ ত্যাগ কৰিলো ত্যাগ কৰি মই ৰাইজৰ দলৰ হেৰিলৈ আহিলো ষ্টেট ছেক্ৰেটাৰী হিচাপে কাম কৰিলো তেতিয়া তোমাৰ খালি মই বেছি দিন নাথাকিলো ৰাজনীতিত তেতিয়া মানে তোমাৰ মোৰ ধৰি লোৱা ছোৱালীৰো মেট্ৰিকৰ সময় হৈ গ'ল তেনেকুৱা কিছুমান কথাৰ কাৰণে মই ৰাজনীতিৰ পৰা প্ৰায় 10 বছৰ জোৰা 10 বছৰ জোৰা ৰাজনীতি বিজেপিৰ লগত মই প্ৰায় 9 বছৰ আৰু 9.5 বছৰমান আছো ৰাইজৰ দলত 6 মাহমান থাকিলো সেই ৰাজনীতি আপুনি থাকিলে 10 বছৰ তাৰ পৰা আপুনি ওলাই আহিলে ৰাজনীতিৰ পৰা আপুনি যে ওলাই আহিলে নিজৰ ব্যক্তিগত কিবা অসুবিধাৰ কাৰণে নে কিবা আপুনি এগৰাকী মহিলা হিচাপে কিবা তাতে কিবা অসুবিধা পাইছিলে নেকি বা এনেকুৱা ধৰণৰ মোৰ জীৱনত মহিলা হিচাপে মই একোৱে অসুবিধা পোৱা নাই মই সদায় প্ৰিভিলেজড ভগৱানৰ ওচৰত মই এইটোৱে কৃতজ্ঞতা যে মই মহিলা হিচাপে মই ক'তো ৰৈ যাব লগা হোৱা নাই দেউতাৰো মই মানে প্ৰিভিলেজ চাইল্ডে আছিলোঁ আৰু ফৰ্চুনেটলি মোৰ ঘৰখনতো তাৰমানে মই মহিলা বুলি পেলাই মই একো প্ৰব্লেম হোৱা নাই মই নিজৰ এজ এ মাক হিচাপে মই মানে এটা চইচ ল'লোঁ মোৰ ছোৱালীজনী মেট্ৰিকৰ সময় আৰু মই সেইখিনি সময়ত তাৰমানে ঘৰত নাথাকোঁ তোমাৰ আজি যদি ধেমাজিত আজি যদি লখিমপুৰ তেনেকুৱা এটা মানে ঘূৰি ফুৰিব লগা এটা মানে চিডিউলৰ কাৰণে মই ভাবিলোঁ যে মানে মই অলপ সময় গেপ দিয়াটো উচিত হ'ব আৰু সেইখিনি সময়তে মই ইণ্টাৰমিডিয়েট শিশু সুৰক্ষা লগতো জড়িত হৈ পৰিলোঁ গতিকে মোৰ এতিয়া অলপ দিন মানে গেপ চলিলে আৰু এবছৰ যোৱাৰ হয়তো সম্ভাৱনা থাকিব পাৰে যদি ভৱিষ্যত সময়ত সেইটো মানে ভগৱানে জানে যদি মানে আছে মোৰ জীৱনত ৰাজনীতি আহিম আপুনি লেখা মেলাৰ লগতো জড়িত অকমান কওকচোন কেনেধৰণে লেখা মেলাৰ প্ৰতি আগবঢ়া হ'ল লেখা মেলাৰ লগত জড়িত বুলি কোৱা মানে আৰু এনেই ধৰি লোৱা লিখি থাকোঁ হয় মানে লিখাতকে মই পঢ়িহে ভাল পাওঁ মই পাঠকহে ভাল পাঠক হয় আচলতে ভাল লেখক হ'বলৈ হ'লে প্ৰথম ভাল পাঠক হ'ব লাগিব ভাল বক্তা হ'বলৈ হ'লে প্ৰথম ভাল শ্ৰোতা হ'ব লাগিব নহয় জানো আপুনি যিহেতু পঢ়ি ভাল পায় আৰু সমান্তৰালভাৱে আপুনি লিখা মেলা কৰে মই আপোনাৰ লিখা কবিতা এটা মই আপোনাৰ পৰা শুনিবলৈ বিচাৰিম শুনিবা কিন্তু মানে লিখকটো মানে মোৰ ক্ষেত্ৰত বৰ বেছি নাখাতে প্ৰযোজ্য নহয় মই পাঠকটোৱে মানে মাজে মাজে লিখা মেলা হৈ থাকে কিবা কিবি আৰু এনেই মই দৰ্শকসকলৰ কাৰণে অনুৰোধ জনাম যে আপুনি এটা কবিতা আপোনাৰ লিখা এই শেহতীয়াকে যোনখন হেৰিত ওলাই গৈছিলে অন্য যুগত মই সেই কবিতাটো পাঠ কৰিলো কবিতাটোৰ শিৰোনাম হৈছে ৰাস্তা ৰাস্তাক এটা চৰিত্ৰ বুলি ধৰিলে নিপীড়িত জনতাৰ শাৰীতে আপুনি তেওঁক ৰাখিব লাগিব যাৰ সংলাপ শূন্য ৰাস্তাক এখন নাটক বুলি ধৰিলে আপুনি পাহৰি পেলাব লাগিব গান্ধীৰ 3টা বান্দৰ ৰাস্তাক এজন দৰ্শক বুলি ধৰিলে আপুনি বুজি পাব লাগিব তেওঁ আপোনাৰ মোৰ দৰে নাটকৰ সফল মঞ্চায়নৰ বাবে নিতান্ত প্ৰয়োজনীয় অথচ কাহিনীত উপেক্ষিত এই সকলোবোৰ কথা বাদ দিও যদিহে আমি ধৰি লওঁ ৰাস্তা এজন নায়ক তেন্তে আপুনি মাতি আনিব লাগিব ৰবাৰ্ট ফ্ৰষ্টক যি শূন্যতাৰ সমস্ত ভাৰ সাৱটি আগুৱাই গৈ কয় I took the one less traveled by খুব সুন্দৰ একচুৱেলি এটা কথা সুধিবলৈ মন গৈছে যে যিটো আপোনাৰ কবিতা যথেষ্ট ভাৱাৰ্থ থকা ভাৱগধুৰ কবিতা চিন্তাবিলাক আচলতে আপোনাৰ লেখনিত বা আপুনি যেতিয়া কিবা এটা লিখে বা কাৰোবাৰ বিশেষ কোনোবা লেখকৰ প্ৰভাৱ বা আপুনি কোনোবা বিশেষ লেখকৰ লেখাৰ দ্বাৰা অনুপ্ৰাণিত হৈছে নেকি মানে বিভিন্ন সময়ত বিভিন্ন লেখকৰ মই লেখা ভাল পাওঁ দেই এতিয়া মই তোমাৰ
অলপ পঢ়িবলৈ চেষ্টা কৰোঁ। এতিয়া মোৰ উড়িয়া সাহিত্যৰ মনোজ দাস, তেওঁ মোৰ প্ৰিয়, মানে তেনেকৈ পেলাই মই ভাল পাওঁ কিছুমান। আৰু মজৰুল ৰাছেল বুলি এজন আছে বাংলাদেশৰ, তেওঁক মই বহুত ভাল পাওঁ। আৰু বিভিন্ন সময়ত কোনোবা ধৰি লোৱা এইজনেই প্ৰিয় তেনেকুৱাও হৈ নাথাকে। কোনোবা সময়ত ধৰি লোৱা অসমৰে আমাৰ কিমান অপূৰ্ব কুমাৰ শইকীয়া ছাৰ, নমিতা বৈশ্য, আৰণ্য শইকীয়া, এই নতুন অপূৰ্ব কুমাৰ শইকীয়া ছাৰহঁতটো কিমান মানে আগৰ দিয়াচোন, কিন্তু তেওঁলোকৰ লেখাবিলাক ভাল পাওঁ। মৌচুমী কণ্ডলীৰ লেখা ভাল পাওঁ। সৌৰভ চলিহা একদম প্ৰিয়, খুবেই ভাল পাওঁ সৌৰভ চলিহা। আৰু নীলিম ছাৰৰ কবিতা ভাল পাওঁ, সমীৰ দাসী কবিতা ভাল পাওঁ। এনেকে বিভিন্ন সময়ত বিভিন্নজন প্ৰিয়, বিভিন্ন সময় লৈ বিষয়বস্তু লৈ আচলতে একজেক্টলি। আচলতে মানে এই প্ৰিয়ৰ কনচেপ্টটো মই কোনোবা এজন খুব মানে ভাল পোৱা ব্যক্তিৰো কোনোবা এটা লেখা কোনোবা সময়ত মই ভাল নাপাব পাৰোঁ। তেওঁৰ যোনটো লেখাই মোক মানে সঁচাকৈ চিন্তাৰ সমল দিয়ে বা মই ক'ৰবাত মোক টাচ কৰে, সেইখিনি সময়ত সেই বস্তুটোৱে প্ৰিয় হৈ নাযায় জানো? নিশ্চয়। যি কি নহওক, এতিয়া মই আপোনাৰ ব্যৱসায় লাইনলৈ আহিছোঁ। অকণমান মই জানিব বিচাৰিছোঁ, ব্যৱসায়িক লাইনলৈ আকৌ কেনেকৈ অহা হ'ল? আপুনি সামাজিক শিশুসকলৰ কাৰণে কাম কৰি আছে, ৰাজনীতিতো আপুনি গ'ল, তাৰপিছত আকৌ ব্যৱসায়? মই মানে মোৰ জীৱনৰ ঘটনাবিলাক আনপ্ৰেডিক্টেবল। যেনেকৈ ৰাজনীতি আনপ্ৰেডিক্টেবল আছিলে, ঠিক তেনেকুৱা তাৰমানে এই ব্যৱসায়ৰ ঘটনাটো আনপ্ৰেডিক্টেবল। তোমাৰ ৰাজনীতিত থাকোঁতেই মানে মানুহবিলাকে কয়, বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ গৈ থাকোঁতো, তেতিয়া মানে মহিলাসকলে কয় যে মানে বাইদেউ আমি কিবা এটা কৰিব খোজোঁ। তেতিয়া কিনো মানে মই তেওঁলোকৰ মানে এটা চাওঁ যে মই সদায় ধৰি লোৱা ভাষণত সদায় কৈ থাকোঁ যে নাৰীৰ অৰ্থনৈতিক স্বাধীনতা তাৰমানে স্বাৱলম্বিতা খুবেই প্ৰয়োজনীয়। সেই যে মই কথাখিনি কওঁ, তাৰপিছতো বিভিন্ন মহিলাই ধৰি লওক মানে মোক কয় যে বাইদেউ আমিও মানে স্বাৱলম্বী হ'ব খোজোঁ। সেই সময়খিনিত মই ভাবোঁ যে মই তেওঁলোকক এতিয়া কেনেকৈ সহায় কৰিব পাৰোঁ। তাৰপিছতে মই দেখিলোঁ যে তেওঁলোক চবেই মানে প্ৰফিচিয়েঞ্চি আছে তোমাৰ মানে অসমীয়া মহিলা হিচাপে বোৱা কটাত। গতিকে মই সেইটোৰ ওপৰতে কাম কৰিম বুলি ধৰি ল'লোঁ। তাৰপিছতে মই ধৰি লোৱা তেওঁলোকৰ দিলোঁ, এনেকৈ ট্ৰেইনিং দিলোঁ। ট্ৰেইনিং দি পেলাই তোমাৰ তেওঁলোকে যেতিয়া ট্ৰেইনিং ল'লে, তেতিয়া তেওঁলোকে ক'লে যে বাইদেউ আমি এতিয়া ট্ৰেইনিং ল'লোঁ হয়, আমি ক'ত কি কৰিম, আপুনিয়ে কিবা এটা খুলি দিয়ক। সেই কিবা এটা খুলি দিয়াৰ কাৰণে তাৰমানে মই দায়বদ্ধ হৈ গ'লো নাই। মই নিজেও একো নাজানো। তুমি মানে মই যেতিয়া কাপোৰৰ ব্যৱসায়টো আৰম্ভ কৰিছোঁ, মোৰ একো আইডিয়া নাই। এই প্ৰচেছটোত নিজকে শিকিছোঁ। যিমানখিনি মহিলাক ট্ৰেইনিং দিছোঁ, তেওঁলোকৰ সমানে সমানে মই শিকিছোঁ। কাৰণ মোৰ দায়িত্বটো তেওঁলোকে মানে ধৰি লোৱা কাম কৰিব, মই তেওঁলোকক চলাই নিয়াৰ দায়িত্ব আহি পৰিলে ন। গতিকে মই বেছি শিকিব লগা হ'ল আৰু মই মানুহক সহজে বিশ্বাস কৰি লওঁ। গতিকে সেইটো ক'ৰবাত ভালো ক'ৰবাত বেয়াও। গতিকে এই কথাবিলাকো মানে মই বিভিন্ন সময়ত বিভিন্ন ৰূপেৰে শিকিব লগা হৈছে। গতিকে ঠেকা খাই 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 গৈ আছোঁ আৰু এতিয়াও সফল হ'বলৈ বহুত দূৰ আছে, বহুত বাকী আছে। এতিয়া কেনেকৈ মেনেজ কৰে ইমানখিনি কাম আপুনি একেলগে কৰিছে? দিনটোত কেনেকৈ আপোনাৰ মেনেজ হৈ যায়? আচলতে আমাৰ চবৰে ক্ষমতা অসীম, আমি বুজিহে নাপাওঁ, গম পালানে? আমি বুজি নাপাওঁ। আমি যদি মানে এটা চিডিউলত চলোঁ নহয়, আমি চবেই মেনেজ কৰিব পাৰোঁ। মইতো ভাবোঁ যে মোৰ আৰু কাম কৰাৰ কাৰণে মোৰ সময় আছেহে। কাৰণ তুমি ভাবাচোন, আমি কিমান সময় অদৰকাৰীকৈ কটাওঁ। সেই অদৰকাৰী সময়খিনিৰ পৰা যদি আমি মানে 2 ঘণ্টা সময়ো যদি আমি এটা কামত খৰচ কৰোঁ, হৈ যায়। আৰু এনেও তাৰমানে পুৰুষতকৈ নাৰীবিলাক এনেও এক্টিভ। তোমাৰ মানে নাৰী মগজুৰ বাওঁ অংশটো সক্ৰিয়তো, গতিকে মানে নাৰীয়ে এনেও মেনেজ কৰিব পাৰি বহুত সময়ত বহুত কাম একেলগে। কিমানমান মহিলা আপোনাৰ লগত আজি জড়িত হৈ আছে? 11-12 গৰাকী এতিয়া জড়িত হৈ আছে। পুৰুষ নাই, চব মহিলা নেকি? পুৰুষসকল স্বাৱলম্বীয়ে, গতিকে মোৰ দায়িত্ব মই নাৰীসকলক স্বাৱলম্বী কৰাহে। আমাৰ ধৰি লোৱা 2টা প্ৰতিষ্ঠানটো, যোনটো স্পেকট্ৰাম অফছেট, তাত পুৰুষ আছে। আৰু পাহি টেক্সটাইলৰ লগত মই মহিলাকে জড়িত কৰিছোঁ। মোৰ উদ্দেশ্যই নাৰীক স্বাৱলম্বী কৰা। গতিকে নাৰীসকলকে মই ভাবিছোঁ, নাৰীসকলৰ লগতে কাম কৰি ভাল লাগিছে। চেলেঞ্জো বেছি নাৰীসকলৰ লগত কাম কৰা, কাৰণ তেওঁলোকে ধৰি লোৱা এমপ্লয়ীসকলৰ ক্ষেত্ৰত নাৰীৰ কিছুমান নিজা মানে সমস্যা থাকে যে, সেই সমস্যাখিনিৰ কাৰণে মোৰ সমস্যাও হয়। মানে ধৰি লোৱা তেওঁলোকে সদায় সময়মতে ওলাই অহাৰ ক্ষেত্ৰত বা কোনোবা এটা টাইম বাইণ্ডিঙৰ ক্ষেত্ৰত অসুবিধা হয়, কাৰণ তেওঁলোকৰ নিজা ঘৰুৱা ৰেছপঞ্চিবিলিটি বহুত থাকে।
এইবিলাক সময়ে শিকাই থাকে আৰু নতুন নতুনকে শিকি গৈ আছো, নতুন নতুনকে উপায় ওলাই গৈ আছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যথেষ্ট সময় মোক দিলে আৰু আপোনাৰ জীৱনৰ বহুখিনি কথা জানিলোঁ, আৰু মই আশা কৰিছোঁ যে এই কথাখিনি আপোনালোককো কিছু অনুপ্ৰাণিত কৰিব, কাৰণ বন্দনা বাইদেৱে যথেষ্টখিনি আজিৰ তাৰিখত সমাজৰ বাবে, শিশুসকলৰ কাৰণে, মহিলাসকলৰ কাৰণে কাম কৰি আছে, আৰু এই কথাখিনি সকলোৱে জনাটো দৰকাৰ। আৰু মই দৰ্শকসকলক অনুৰোধ জনাম যে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বন্দনা বাইদেউৰ কামখিনিৰ কথা যাতে সকলোৱে জানিব পাৰে। আৰু বন্দনা বাইদেউক মই ধন্যবাদ জনাইছোঁ আপুনি ইমানখিনি সময় আমাক দিয়াৰ কাৰণে। আৰু লগতে মই জনাব বিচাৰিছোঁ যে এইখিনি কথাৰে আমি আজি ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ, আৰু পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম।